মাৰাত্মক ড্ৰাগছৰ কাষত ৰাজ্য ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত আৰক্ষীৰ মহানগৰীতো আৰক্ষীয়ে চলাইছে জোৰদাৰ অভিযান প্ৰথমে চাওক এই দৃশ্যটো কেনেদৰে দুজন যুৱকক মাৰাত্মক ড্ৰাগছ বিক্ৰী কৰিছে মহিলাগৰাকীয়ে এয়া খুদ মহানগৰীৰ দৃশ্য মহানগৰীৰ দক্ষিণ শৰণীয়াৰ বাইলেন হাতত এনেদৰে মুকলিভাৱে চলি আছে ড্ৰাগছৰ বেহা এই দৃশ্য দেখা পাছত মহানগৰ আৰক্ষীয়ে অঞ্চলটোত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই নে নচলাই সেয়া হ'ব লক্ষণীয় বৰ্তমান সময়লৈকে মহানগৰ আৰক্ষীয়ে অভিযান চলাই 2020 বৰ্ষত 113টা গোচৰ ৰুজু কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে 208 জনক 2021 বৰ্ষৰ 23 মে পৰ্যন্ত ৰুজু হৈছে 36টা গোচৰ গ্ৰেপ্তাৰ 73 জন বৰ্তমানলৈকে জব্দ নগদ ধন 1,10,46,105 টকা আৰু ড্ৰাগছ জব্দ প্ৰায় 5,74,00,000 টকাৰ বুধবাৰৰ দিনটোতো মহানগৰীৰ নুনমাটিত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে অশোক দাস নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী ড্ৰাগছৰ বিৰুদ্ধে আমাৰ গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে পুলিচৰ অভিযান চলি আছে আৰু 1 জানুৱাৰী 2020 পৰা আজি পৰ্যন্ত আমি 282 জন লোক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ কাৰণে আৰু বহু পৰিমাণে ড্ৰাগছ কেছ পইচা গাড়ী মটৰচাইকেল ইত্যাদি আমি জব্দ কৰিছোঁ ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ কাৰণে আৰু আজিও আমি এটা অপাৰেশ্যন কৰিছিলোঁ নুনমাটি এৰিয়াত তাত এজন মানুহক আমাক এৰেষ্ট কৰা হৈছে অশোক দাস বোলা মানুহ এজন তেওঁৰ হাতৰ পৰা আমি ড্ৰাগছ আৰু 1,06,000 কেছ পইচা আমি ৰিকভাৰ কৰিছোঁ যোনে জড়িত নাথাকক আমি সকলোকে আইনৰ গণ্ডিৰ মাজত আনিম ড্ৰাগছৰ বিৰুদ্ধে য'ত য'ত এনেকুৱা আমি খবৰ পাইছোঁ সকলো জেগাতে আমাৰ অভিযান চলি আছে আৰু যদি ৰাইজক মই আহ্বান জনাম যাতে যদি কাৰোবাৰ লগত ড্ৰাগছ সৰবৰাহৰ সম্পৰ্কে যদি কিছু তথ্য থাকে খবৰ থাকে পুলিচক অনতিপলমে জনাব লাগে নগাঁওতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত নগাঁৱৰ কাটিমাৰী গ্ৰান্তত আৰক্ষীৰ দলে অভিযান চলাই পিস্তলসহ গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী ইকবাল হুছেইন আৰু সুনু ৰবি দাসক দুলিয়াজান ডিগবৈত ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে অভিযান দুলিয়াজান আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰইন আৰু গাঞ্জা জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ 5 জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় হাজোৰ দামপুৰতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান হাজো আৰক্ষীৰ দামপুৰৰ ইদুল আলীৰ ঘৰত অভিযান চলাই ব্ৰাউন চুগাৰ ড্ৰাগছ কণ্টেইনাৰ সহ নগদ 45,000 টকা জব্দ কৰে আৰক্ষীয়ে কালি আমি অনুপ্ৰ কম্পেনী আমাৰ থানা অন্তৰ্গত দামপুৰ গাঁৱত এটা ড্ৰাগছ বিৰোধী অভিযান চলোৱা হয় অভিযান চলোৱাত ইদুল আলী নামৰ লোকজনৰ ঘৰত আমি বৰ্ণনা কৰা এটা ইনফৰ্মেশ্যন পাইছিলোঁ আৰু ইনফৰ্মেশ্যনৰ ভিত্তিত তেওঁৰ পৰা আমি ছাছপেক্টেড হিলেন বৰ্ডাৰ আমি উদ্ধাৰ কৰিব পাৰোঁ লগতে তেওঁৰ তাতে আমি এই ড্ৰাগছৰ বিক্ৰী যিখিনি পইচা ধন আমি তেওঁৰ পৰা কেছ পইচা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ প্ৰায় 45,300 টকা লগতে মোবাইলটো আমি সন্দেহভাৱে আমি কৰিছোঁ এনেদৰে এতিয়া ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ